পূজা কৰাৰ সময়ত যদি আপুনি একেটা সংকেত পায় তেন্তে আপোনাৰ ভাগ্যৰ দুৱাৰ খোল খাব, আপোনাৰ ভাল দিন আহিব। আপুনি যদি বিচাৰিছে জানিবলৈ পূজা কৰাৰ সময়ত কি সংকেত পালে ভাল, ভিডিঅ'টো চাব লাগিব শেষলৈকে। আপুনি যদি আপোনাৰ ইউটিউব, ফেচবুক অথবা ইনষ্টা লিগেল আৰু অৰ্গেনিকভাৱে গ্ৰ'থ কৰিব বিচাৰে আমাৰ লগত যোগাযোগ কৰিব। আপুনি আমাৰ পৰা লিগেল ভিউজ, লিগেল ছাবস্ক্ৰাইবাৰ, লিগেল ফলোৱাৰ্ছ এই সকলোবোৰ লিগেল আৰু অৰ্গেনিকভাৱে ল'ব পাৰিব। আমাৰ হোৱাটছএপ নাম্বাৰ 9864808721। আপুনি আমাৰ হোৱাটছএপত মেছেজ কৰিব, আপোনাৰ ক্ৰাইটেৰিয়াখিনি জনাই দিব আৰু আপোনাক আমাৰ তৰফৰ পৰা ফোন কৰা হ'ব। এতিয়া আমি জানো বলক পূজা কৰাৰ সময়ত কি সংকেত পালে খুব বেছি ভাল বুলি কোৱা হয়। প্ৰথম, আপুনি পূজা কৰাৰ সময়ত চাকি জ্বলাই, হয়নে? আমি প্ৰত্যেকে চাকি জ্বলাওঁ। সেই চাকি গছ যে আমি জ্বলাইছোঁ, সেই চাকিৰ জুইটো যদি ওপৰলৈ উঠি যায়, অৰ্থাৎ কেতিয়াবা আপুনি চাব চাকিৰ জুইটো খুব ওপৰলৈ উঠি যায়, ধুনীয়া এটা পোহৰ হয়, উজ্জ্বল হৈ উঠে, সেই সময়ত আপুনি বুজিব যে ঈশ্বৰ আপোনাৰ ওপৰত প্ৰসন্ন হৈছে, আপোনাৰ ভাল দিন সমাগত। দ্বিতীয়তে হৈছে চাকি দিয়াৰ সময়ত যদি ঈশ্বৰৰ প্ৰতিমূৰ্তিৰ পৰা বা ভগৱানক অৰ্পণ কৰা যিটো ফুলৰ মালা থাকে, সেই ফুলৰ মালাৰ পৰা যদি ফুল সৰি পৰে বা ভগৱানক দিয়া ফুলৰ পৰা যদি ফুল এটা সৰি পৰিছে, তেন্তে গম পাব ঈশ্বৰ আপোনাৰ ওপৰত প্ৰসন্ন হৈছে। আপোনালোকে চিৰিয়েল চালে, চিনেমা চালে এইটো বস্তু চাগে দেখে যে কেতিয়াবা এনেকুৱা এটা চিন দেখুৱাই য'ত ভগৱানৰ ডিঙিৰ পৰা ফুল সৰি পৰে। এই যে দেখুৱাই তাৰ কিন্তু এটা মহত্ব আছে। কেৱল আমি এণ্টাৰটেইনমেণ্ট পাৰপছত যিহেতু চাওঁ, ইমান বস্তুবোৰ গুৰুত্ব নিদিওঁ, কিন্তু সেই বস্তুবোৰ যদি আপুনি অধ্যয়ন কৰে বুজি পাব। গতিকে আপুনি যদি পূজা কৰাৰ সময়ত এইকেইটা সংকেত পাইছে তেন্তে বুজা উচিত ভগৱান আপোনাৰ ওপৰত প্ৰসন্ন হৈছে, আপোনাৰ ভাল দিন সমাগত।